আজি অক্টোবৰ 31 তাৰিখে আমাৰ অসমৰ হিয়ামঠু জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালে ৰাইজৰ মাজত মুকলি হৈছে। অসমৰ ৰাইজ ওলাই আহি চিনেমাখন চাই প্ৰয়াত জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমিও আজি সন্ধিয়া ভাগত তিনিচুকীয়াত এখন চিনেমা চাবলৈ গৈছোঁ। চিনেমা লগতে তেখেতৰ ন্যায় দাবী আমি অব্যাহত ৰাখিছোঁ। আজিও জাষ্টিছ ফৰ জুবিনদাৰ এটা বাইক ৰেলীত আমি আৰু আমাৰ নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক বিকাশ উপাধ্যায় ডাঙৰীয়া অংশগ্ৰহণ কৰিছে। আৰু আমি সকলোৱে দেখিছোঁৱে, যিসকলে চিনেমাখন চাইছে ইতিমধ্যে, যে জুবিনদা আমাৰ অসমক কিমান ভাল পাইছিল, অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে, অসমীয়া সংস্কৃতিৰ বাবে কিমানখিনি কৰি গ'ল। আৰু সেইকাৰণে এতিয়া আমাৰ কৰ্তব্য যে এইখন চিনেমা এবাৰ নহয় কেইবাবাৰো চাই চিনেমা এটা বক্স অফিচ এটা ৰেকৰ্ড আমি সৃষ্টি কৰিব লাগে। আৰু মোৰ দৃঢ় বিশ্বাস যে আমি সকলোৱে এইখন চিনেমা এটা বক্স অফিচ আমি এটা ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে আমিও নিজৰ দলৰ সতীৰ্থসকলক জুবিনদাৰ অনুৰাগী হিচাপে জুবিনদাৰ অসমৰ লৈ যে সপোন, অসমীয়া চলচ্চিত্ৰ লৈ সপোনটো বাস্তৱ কৰিবলৈ নিজৰ দলৰ সতীৰ্থসকলক অনুৰোধ জনাইছোঁ যে সকলোৱে ওলাই আহি বিভিন্ন য'ত সুবিধা পায় তেওঁলোকে টিকেট কিনি চিনেমা হলত গৈ চিনেমাখন চাব লাগে। আৰু নিশ্চয় আমি আশাবাদী যে জুবিনদা ওপৰৰ পৰা আমাক চাই আছে আৰু এইখন চিনেমাৰ ভিতৰত বহুতখিনি কথা আমি বুজি পাম যে তেওঁ কিমান কষ্ট কৰি এই চিনেমাখন বনাইছিল। বহুত বছৰ আগৰ পৰাই এটা কল্পনা কৰি ৰাখিছিল এইখন চিনেমালৈ। আৰু দেখিছেই যে আজিৰ তাৰিখত এই নিমন্ত্ৰণী যি এটা ফটো আমি দেখা পাইছোঁ, এই নিমন্ত্ৰণী ফটোটো তেখেতৰ হাতেদি লিখা নিমন্ত্ৰণ আছে, যে য'ত তেওঁ অসমীয়া ৰাইজক তেওঁ অনুৰোধ কৰিছে যে আহিবা এইখন চিনেমা চাবা। মাত্ৰ এটাহে দুখ যে আজি আমাৰ লগত জুবিনদা আমাৰ মাজত নাই। তেখেতৰ এই যে ত্যাগ বলিদান কৰি যিখন চিনেমা তেওঁ বনালে, আজি তেওঁ আমাৰ মাজত থাকি এইখন চিনেমা যদি আমাৰ মাজত থাকিলেহেঁতেন কিমান আনন্দ তেওঁ লাভ কৰিলেহেঁতেন, কিমান ফূৰ্তি তেওঁ পালেহেঁতেন। আৰু নিশ্চয় ইয়াৰ পিছতো আগন্তুক দিনত আৰু চিনেমা আৰু ইয়াতকৈ আৰু ডাঙৰ প্ৰজেক্ট ল'বলৈ এটা সাহস পালেহেঁতেন, এটা প্ৰেৰণা এটা পালেহেঁতেন। সেয়াই এটা দুখ থাকি গ'ল যে ভগৱানে নেদেখাজনে তেখেতক আমাৰ মাজৰ পৰা লৈ গ'ল। আৰু সেইকাৰণে তেওঁ য'তে আছে শান্তিত থাকক আৰু তেখেতৰ জীৱনৰ ন্যায়ৰ বাবে আমি সংগ্ৰাম আমি চলাই থাকিম। যোৱাকালি মুখ্যমন্ত্ৰীয়ে শদিয়াত উপস্থিত হৈ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছে। আজিও এটা শুভ দিনত তেওঁ ডুমডুমা সমষ্টিত তেওঁ এখন সভা অনুষ্ঠিত কৰিছে, মহিলাসকলক চেক বিতৰণ কৰিছে। তেওঁ নিজৰ কাম, চৰকাৰে নিজৰ কামখিনি কৰি থাকক, কিন্তু আমাৰ কাৰণে 31 অক্টোবৰ হ'ল জুবিনদাৰ মৰমৰ চিনেমাটো আজি মুকলি হ'ব। তেখেতৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগে। আৰু সেইকাৰণে আজি আমাৰ দিনৰ কাৰ্যসূচীত মাত্ৰ জুবিনদাহে আছে। জুবিনদাৰ বাবে বাইক ৰেলী আৰু সন্ধিয়াৰ বাবে সকলোৱে গৈ আমি ৰৈ ৰৈ বিনালৈ চিনেমাখন চাম। এয়া হ'ল আজিৰ দিনৰ আমাৰ দলৰ কাৰ্যসূচী।